Welcome to my channel Assam 34 News. আৰু আপোনালোকক আজি আলোচনা কৰিম যে আপোনালোকে যে আসাম পুলিচত এপ্লাই দিছিলে আসাম পুলিচৰ এডমিট কাৰ্ডৰ যি নোটিফিকেশন হে নোটিফিকেশন কোন আহিছে আৰু হে নোটিফিকেশনৰ বিষয়ে আমি আজি আলোচনা কৰিম তো বলক আমি ভিডিওখন আৰম্ভ কৰো তো মই আগতে সাইডত আহি আছো যদি আপোনালোকে এটো সাইডত আহিব বিচাৰে তেতিয়ালে মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এটো সাইডলৈ আহিব পাৰিব আপোনালোকে চাব পাৰে অসম আৰক্ষী এডমিট কাৰ্ড 2024 5563 পদৰ বাবে SLPRB এডমিট কাৰ্ডখন নোটিফিকেশন জাৰি কৰা হৈছে জুনে জুনে নেকি আসাম পুলিচত এপ্লাই কৰিছে তেওঁলোকে এই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তো আপুনি যদি কৰিছে তেতিয়ালে আপোনাৰ কাৰণে এই ভিডিওখন গুৰুত্বপূৰ্ণ আপোনালোকে সম্পূৰ্ণ ভিডিওখন চাই থাকক SLPRB অসমে হিগ্ৰি বিভিন্ন পদৰ সংযুক্ত পদৰ বাবে অসম আৰু এডমিট কাৰ্ড 2024 মুকলি কৰিব প্ৰাৰ্থীয়ে অফিচিয়েল ওয়েবসাইট আপোনালোক ওয়েবসাইটও দিয়া আছে আৰু ইয়াৰ পৰা এডমিট কাৰ্ডখন কি কৰিব পাৰিব ডাউনলোড কৰিব পাৰিব ভিডিওখন স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে ভালকে বুজি নাপায় সম্পূৰ্ণ ভিডিওখন ধুনিয়াকৈ চাব আৰু যদি মোৰ চেনেলত নতুন তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অসম আৰক্ষীৰ এডমিট কাৰ্ড 2024 ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্ত বোৰ্ডে কনষ্টেবল এবি কনষ্টেবল ইউবি কমান্ডো সাব ইন্সপেক্টৰ ইউবি সাব ইন্সপেক্টৰ এপিআৰ ও সাব ইন্সপেক্টৰ গ্ৰেড 4 চালক নাও চালক সুপাৰ সুইপাৰ সাফাই আৰু কৰ্মচাৰী অন্যান্য পদত গুটেখিনি পদ মিলা আপোনালোকে 5563টা পদ নিযুক্ত খালি পদ দিছিল আৰু যোগ্য প্ৰাৰ্থীয়ে 15 আগষ্ট 2023 ৰ পৰা আৰম্ভ হোৱা অফিচিয়েল ওয়েবসাইটত কি কৰিছিল অসম আৰক্ষী অধিৱেশনৰ বাবে আবেদন কৰিছিল আৰু অসম আৰক্ষী নিযুক্ত 2023 ৰ সৈতে জড়িত সকলো অভিষেক তলত দিয়া হৈছে অসম আৰক্ষী খালি পদৰ বাবে আগ্ৰহী থকা আপোনালোকে যি আগ্ৰহী আছিল তেওঁলোকে অনলাইনৰ যি সময়সীমা পাৰ হৈ গুছি গল আপোনালোকে জনে জনে দিছে তেওঁলোকে ইয়াৰ পৰা কি কৰিব পাৰিব এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এইখিনি আগত আমি কৈছো আপোনালোকে টেলিগ্ৰাম গ্ৰুপত যোগদান কৰা নাই তেতিয়ালে আপোনালোকে টেলিগ্ৰাম গ্ৰুপত যোগদান কৰিব পাৰিব আৰু অসম আৰক্ষী নিযুক্ত 24 খালি পদৰ সবিশেষ যে এইবাৰ অসম আৰক্ষী অধিৱেশন 2023 ৰ লগতে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্ত বোৰ্ডে 5563 পদ মুকলি কৰা হৈছিল খালি পদ পোষ্ট ওয়াইজ আৰু ক্যাটাগৰী ওয়াইজ অসম আৰক্ষী খালি পদ 2023 বিতৰণ তলত তালিকাভুক্ত কৰা হৈছে যিমান পদৰ নাম আছে এই নামবিলাক এতিয়া ইয়াত দিয়া আছে আপোনালোকে নামখিনি চাইছে কিন্তু আজিৰ কথাটো মেইন কথাটো হৈছে যে আমি চাম যে আমাৰ এডমিট কাৰ্ডখন কি এতিয়া আমি ডাউনলোড কৰিব পাৰিম আমাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম নে নোৱাৰিম সেই বিষয়ে আমি আলোচনা কৰিব আহিছো আৰু বাকি আপোনালোকে ইয়াত আপোনালোকে আহি চাব পাৰে আপোনালোকৰ পদৰ সংখ্যা কি যোগ্য থাকিব লাগিব কিমান বয়সৰ উত্তীৰ্ণ আপুনি যেটো পদত আপুনি এপ্লাই কৰিব বিচাৰিছিল দিছিলে সেই সকলো ডিটেইলছ ইয়াত দিয়া হৈ আছে আৰু আপোনালোকে যোগ্যতাৰ মাপকাঠি সম্পূৰ্ণ দিয়া হৈ আছে কিন্তু আমি কিন্তু আজি চাম যে আমাৰ ইয়াত এডমিট কাৰ্ডখনৰ যি এডমিট কাৰ্ডৰ ডেট দিয়া হৈছে এই ডেটটো আহিছে না নাই এতিয়া চাওক আমাকটো এডমিট কাৰ্ডৰ নোটিফিকেশন দিছে কিন্তু এতিয়ালৈকে এডমিট কাৰ্ডৰ কি তাৰিখ মুকলি হোৱা নাই এডমিট কাৰ্ড মুক্তি তাৰিখ এতিয়ালৈকে আহা নাই অতি সোনকালে আপলোড কৰা হ'ব যেতিয়া আপলোড কৰিব মই আপোনালোকক ভিডিও লগে লগে দি দিম আৰু কেনেকৈ ডাউনলোড কৰিব লাগে সম্পূৰ্ণ ভিডিও আমি দি দিম গতিকে আপোনালোকে যদি এতিয়াও মোৰ চেনেলত সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে মই যেতিয়া এডমিট কাৰ্ডখনৰ নোটিফিকেশন আহিব আৰু ডেট আহিব তাৰিখ আহিব তেতিয়া আমি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি দেখুৱাম মই নিজেও এপ্লাই কৰিছো কেনেকৈ ডাউনলোড কৰিব লাগে সম্পূৰ্ণ প্ৰসেছ আপোনালোকে দেখুৱাম যদি আপোনালোকে মোৰ চেনেলত নতুন তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সক ইয়াত আপোনালোকে চাবই পাৰিছে পোষ্টৰ নাম আৰু এডমিট কাৰ্ড ডাউনলোড ইয়াত আহিব গুটেইখিনি বস্তু এই যে আহি আছে লিখা আছে তো আপোনালোকে ঘৰতে প্ৰিপেয়াৰ হৈ থাকক আপোনালোকে পঢ়ি থাকক আৰু পিছত আপোনালোকে কি কৰিব পাৰিব ইয়াতে আপোনালোকে আহি ডাউনলোড কৰিব পাৰিব আশা কৰো আপোনালোকে সম্পূৰ্ণ প্ৰসেছ বুজি পাইলে মই যেটো নোটিফিকেশন পাইছিলো এই কাৰণে মই ভাবিছো যাতে এডমিট কাৰ্ডখনৰ দিন তাৰিখ আহি গল নেকি সেই কাৰণে মই আহিছিল তো আজি মানে ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিওত যেতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰা হ'ব ইয়াৰ পিছতো মই অনলাইনৰ কিছুমান ভিডিও দি থাকো যদি আপোনালোকে সেই ভিডিওখন চোৱা নাই তেতিয়ালে আপোনালোকে চাব পাৰে চাই আপোনালোকে কেনেকুৱা মতামত কি আপোনালোকে কমেন্ট কৰি জনাব পাৰে ধন্যবাদ আজি মানে